এইটো ब्रांडेड क्रेट ये बहुत बेगे जाल फसी आছিলে अभी एक सांप रेस्क्यू करने के लिए हम लोग निकल रहे हैं। जाल में फंसा हुआ है एक सांप लकी पथार में। यहाँ से होगा मेरा घर से 3-4 किलोमीटर होगा। एक्चुअली दूर है लेकिन हम शॉर्टकट से जंगल से एक रोड है वहाँ से हम लोग जाएंगे। तो वो हाईली बना हुआ था। मैंने बोला कि तो अच्छा है जगह में रख दो। हम लोग निकल रहे हैं। तो हम लोग अभी निकल रहे हैं मेरे भाई के साथ दीदी के साथ। আমি এতিয়া গৈ আছো স্নেকটো ৰেস্কিউ কৰিবৰ কাৰণে। এতিয়া আমি লক্ষীপথাৰ ৰিজাৰ্ভৰ ভিতৰতে আছো আৰু আপোনালোকে দেখিছে কিমান ধুনীয়া এটা পৰিৱেশ, খুব সুন্দৰ। আৰু ইয়াৰ মাজে মাজে আমি গৈ আছো আৰু বহুত দিনৰ পিছত লক্ষীপথাৰ ৰেস্কিউ কৰিব গৈছো। এটা সাপ জালত লাগি আছে, তো সেইটো আমি ৰেস্কিউ কৰিবৰ কাৰণে গৈ আছো এতিয়া। আমি যিটো লক্ষীপথাৰ যিটো ৰোড আৰু তাত সোমাই গ'লো আমি। এতিয়া পকোৱা বুলি কয় অকণমান আগতে আছে। তো আমি গৈ আছো এতিয়া ৰেস্কিউ কৰিবৰ কাৰণে। এতিয়া বেছি টাইম নালাগে আৰু। ভাই এই গুৰুদেৱ বুলি কয় ঘৰটো কোনটো চিনি পোৱা নেকি? চিনি পোৱা নে? কোন জেগা বুলি ক'লে? পকোৱা বুলি ক'লে। এইপিনে যাব লাগিব ন? দিলে গম পাই যাম। ঠিক আছে মানুহক ক'ৰবাত সুধিব লাগিব। গুৰুদেৱ বুলি কয় ঘৰটো এইপিনে ন? এই কিমান দূৰ ইয়াৰ পৰা? 2 কিলোমিটাৰমান হ'ব। 2 কিলোমিটাৰ। এইটো ৰাস্তাত যাব লাগিব এতিয়া আমি। এইটো অকণমান গৈ পেলাই ভিতৰত পাই যাম। ধুনীয়া, খুব ধুনীয়া ৰাস্তাবিলাক খুব ধুনীয়া হৈছে। আগতে এইবিলাক ৰাস্তা খুব বেয়া আছিলে, ধুনীয়া বুলি ভাবিছিলোঁ কিন্তু ৰাস্তাটো অকল 50 মিটাৰমান অকল তাৰপিছত বহুত বেয়া ৰাস্তাটো। এইটো ভাবিছিলোঁ ৰাস্তাটো ভাল বুলি, অনলি 50 মিটাৰহে ভাল। এইখন লক্ষীপথাৰ গাঁও আৰু এতিয়া আমি য'ত আগলৈ গৈ আছোঁ আমি পকোৱালৈ গৈ আছোঁ। এই তাতে ওলাইছে সাপটো, কিন্তু খুব ধুনীয়া লাগিছে হয়নে? খুব ধুনীয়া জেগা এইটো। ঘৰটো কোনখিনিত বাৰু? হা স্কুলৰ পৰা আগলৈ? স্কুলৰ পৰা আগলৈ কেইটা ঘৰ পাৰ হৈ যাব লাগে? পাম সেইটো ঘৰ ন? ঠিক আছে দেই, থেংক ইউ। जब घुसा था ऐसा लग रहा था कि रोड बहुत बढ़िया है, बहुत अच्छा है, लेकिन 50 मीटर्स के बाद देखा कि रोड बहुत ज़्यादा रोड खराब है। ये रोड धूप भी बहुत ज़्यादा है, बहुत गर्मी है। अभी बहुत ज़्यादा क्लाइमेट चेंज हो रहा है क्योंकि बहुत ज़्यादा डिफॉरेस्टेशन हो रहा है। अभी जितना हो सके हम लोग डिफॉरेस्टेशन रोध करने के लिए हम लोग काम कर रहे हैं, लेकिन फिर भी हो रहा है। ऐसा होने से फ्यूचर में बहुत तकलीफ होने वाला है लोगों को। तो जितना हो सके आप लोग एनवायरनमेंट को बचाने के लिए आप लोग काम कीजिए, सेफ एनवायरनमेंट के लिए आप लोग काम कीजिए। प्रकृति है तो आदमी है वर्ल्ड में। फोन কৰিছিলে মানুহজনক পাই গ'লো এতিয়া ধুনীয়াকৈ। আৰু रेस्क्यू तो हमें कोई बहुत देर के बाद हम लोगों ने रेस्क्यू करने वाला स्पॉट पहुंच गया क्योंकि रोड बहुत ख़राब था। हम लोगों ने देखा कि पहले रोड बहुत अच्छा था, लेकिन जब हम लोगों ने अंदर आए तब देखा कि रोड बहुत ख़राब है। अभी हम लोगों ने पहुंच गया रेस्क्यू करने वाला स्पॉट।
आप लोग देख पा रहे हैं कि किस फिशिंग नेट फंस गया है। तो अभी मैंने अभी वो फिशिंग नेट से सांप को अच्छा से निकालूंगा। आप लोग देखते रहिए मैं किस तरफ से फिशिंग नेट से सांप को कितना अच्छा से निकल रहा हूँ, क्योंकि पहले ही ध्यान देना पड़ेगा कि सांप को कहीं धूप पहुँचना नहीं है। अच्छा से सांप को फिशिंग नेट से निकालना है और उसका जो हैबिटेट है, जो सांप का हैबिटेट है, वहाँ पे रिलीज करना है। यही हम लोग का फर्स्ट एम है। এইবিলাক মানুহবিলাক এইবিলাক ফটো মানুহ সিহঁতি এনেই এইবিলাক দেখুৱায়। এইবিলাক চেনেল কেতিয়াও চাব নালাগে, এইবিলাক চাবই নালাগে। এইবিলাক চব ফেক হয়। সিহঁতি এনেই অকল পইচাৰ কাৰণে কাম কৰে, টিভি শ্ব' কৰে। এইবিলাকৰ পৰা মানে মানুহৰ বেছি বেয়া হৈছে। কেলে মানুহে অকণমান দিন আগত অলপ দিন আগত ডিঙিত মানুহ এটা সাপ এটা মেৰিয়াই লৈছিলে, সেইবিলাক চাই যায়। সেইবিলাক কেতিয়াও মানে ডিঙিত সাপ মেৰিয়াই লৈ যে দেখুৱাই যে, সেইবিলাক কেতিয়াও চাব, সেইবিলাক নাচাবা। এইবিলাক চব ভুল হয়। আৰু ডিস্কভাৰী এইবিলাক ডিস্কভাৰী এইবিলাক মানে বহুত ভুলকৈ এইটো হেৰি হৈ যায়। এইবিলাক কেতিয়াও মানে তাৰপৰা শিকিব নালাগে। তাৰপৰা বহুত কথা এইটো শিকিবই নালাগে। এইবিলাক সাপ চাপ খাই দিয়ে সিহঁতি দেখুৱাই, এইবিলাক বেয়া কথা। এইবিলাক
এই সাপ মানে জীয়াই যে মূৰটো অকল কাটি ল'ব গোটেইটো খাই দিয়ে উপচাই শালিকি চালিকি এতিয়া ঘনচিকা চনচিকা এতিয়া আছে নাই এইবিলাক কমি গ'ল ন চব কমি গ'ল এয়া টুনি চৰাই নে কি আছিলে অলমষ্ট হৈ গ'ল গোটেই হাতটো দেখিলে গান লওঁ এতিয়া জংঘল ইয়াত পিছফালে জংঘল এখন আছে মানে জংঘলখন জংঘল হৈ থকা নাই আৰু কি হৈ গ'ল গোটেইখন চাপাৰ ৰুলে আৰু হয় নেকি পিছফালে তোমালোকৰ পিছৰ পিনে অঁ যাব পাৰিম নে এতিয়া পাৰিব চব গছ চছ কাটি পিনে খতম কৰি দিছে বেয়া কাম কৰিছে কোনে কাটিছে চব মানে বহুতে হৈ গ'ল এতিয়া এটাক দেখি সেইটোৱে নকাই এতিয়া এতিয়া ভালকে এইটো ब्रांडेड किट ये बहुत बैग दालत फंसी आसले आपनालोक देखिले ये आप लोगों ने ये देखा कि पहले देखा कि मतलब ये सांप बहुत बुरी तरह से फंस रहा था एक जाल में फिशिंग नेट में फंस गया था फिर हम लोगों को फोन किया अभी हम लोगों ने थोड़ा काट के हम लोग रेस्क्यू किया अभी भी एक्टिव है देखो अभी भी एक्टिव है ये बहुत अच्छा लगा कि देख के ये सांप अभी भी एक्टिव है देखिए ये सांप अभी बहुत एक्टिव है वही वाला लो भाई ये सांप अभी भी बहुत एक्टिव है और आप लोग जब भी सांप देखिए आप लोग का घर में जब भी सांप निकलता है या फिशिंग नेट में फंस जाता है तुरंत हम लोग को कॉल कीजिए आप लोग जितना हो सके जल्दी जल्दी आके हम लोग अच्छा से मतलब रेस्क्यू करेंगे सांप को अभी भी सांप देखिए कितना रेस्क्यू है अच्छा लगा देख के और फोन कीजिए देखो अभी घुस रहा है अंदर में সাপ মাৰিব নালাগে যি হ'ল সাপ यस এইটো হেৰি মোৱা ধুনীয়াকৈ সুন্দৰভাৱে এই সাপটো ৰেস্কিউ কৰিলোঁ বহুত ধুনীয়াকৈ আৰু খুব ভাল লাগিলে আৰু যিটো ইয়াতে ভাইটি এটা আছিলে সি বহুত ভাল পায় সিও সাপ ধৰা শিকিম বুলি কৈছে আৰু তাকো সি যেতিয়া ডাঙৰ হ'ব তাক এইটো সাপ ৰেস্কিউ কৰিবলৈ শিকাম বহুত ধুনীয়াকৈ এতিয়া ইয়াত থৈ দিছোঁ অকণমান দেৰি হাত চাত ধুই লওঁ হাত ধোৱাৰ পিছত ভালকৈ এইবিলাক দেখিলে টাইম লাগিলে কওঁ ধুনীয়া হ'ব দিয়া ঠিক আছে আপোনাৰ দেখিলে যে আমি সাপটো কিমান ধুনীয়াকৈ আমি ৰেস্কিউ কৰিলোঁ আৰু এই ভাইটি ঘৰতে ওলাইছিলে দিশান হয় ই বহুত ভাল পায় এনিমেলছ ভাল পায় বহুত খুব ভাল ল'ৰা বহুত ঠাণ্ডা ল'ৰা এনিমেলছ ভাল পায় চৰাই চিৰিকটি ভাল পায় ভাইটি এতিয়া কেইবছৰ হৈ গ'ল মোৰ 13 বছৰ 14 বছৰ এতিয়া 14 বছৰ হৈ গ'ল ভাইটি মানে বহুত মৰম কৰে ভাইটিৰ মাকেও কৈছে খুৰীয়েও কৈছে বহুত ভাল পায় জীৱ জন্তু আৰু কোৱা তোমাক কি কেনেকুৱা লাগে ভালে লাগে চৰাই চিৰিকটি সেই জীৱ জন্তু লাহে লাহে এইবোৰ নাইকিয়া হৈ গৈ আছে তাৰপিছত এইবোৰ বচাবলৈ বহুত প্ৰয়োজন তুমি পিছলৈ কি হ'ম বুলি ভাবিছা এনেকুৱা হেৰি হয় জীৱ জন্তু এনেকুৱা হেৰি হয় ভালকৈ পঢ়িব লাগিব ৰেস্কিউ কৰিবা ফটোগ্ৰাফাৰ ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ ঠিক আছে ভাইটিৰ মানে পিছলৈ মই ভাবিছোঁ যে ভাল হ'ব লাইফটো ব্ৰাইট হওক এইটোৱে আমি ইয়াক আশীৰ্বাদ কৰোঁ সদায় আমাৰ পিনৰ পৰা আৰু খুব ভাল হ'ব মই ভাবিছোঁ যে খুব ইমান সৰুৰ পৰা সি ইণ্টাৰেষ্ট দিছে নিশ্চয় জীৱ হেৰিবোৰ গছ গছনি নাইকিয়া হৈ গৈ আছে মানে মানে এনেকে হৈ থাকিলে মানে 2026-27 চনৰ মানে পৃথিৱী ধ্বংস হ'ব মানে হৈ গৈ আছে গছ গছনি লাহে লাহে নাইকিয়া হৈ গৈছে গোটেই চাহপাত ৰুইছে এইবোৰ চাহ গছ কাটিছে খৰি বনাবলে ইমান সৰুতে বুজি পাইছে চৰাই চিৰিকটি মাৰিছে আৰু লাহে লাহে ধ্বংস হৈ গৈ আছে হেৰি বিলুপ্ত হৈ গৈছে চৰাইৰ জাতটো নাইকিয়া হৈ গৈ আছে আগতে নাইপিয়া সাপ নে কি বুলি কয় যে সেইবোৰ আগতে বহুত দেখা পাওঁ ইয়াতে য'তে ত'তে থাকে কিন্তু আজিকালি দেখাই নাপাওঁ নাইপিয়া তুমি দেখি নোপোৱা আজিকালি দেখি নাই আগতে কিমান আছিলে য'তে ত'তে সেইবোৰ লাহে লাহে নাইকিয়া হৈ গৈছে পোক পৰুৱাবোৰ নাইকিয়া হৈ গৈছে এইটো চা ভাইটি ইমান সৰুতে 14 বছৰ বয়সতে ইমানখিনি কথা বুজি পায় মই সেইটো কাৰণে কৈছোঁ যে ডাঙৰ ডাঙৰ মানুহখিনি আমি বুজি পাব লাগিব গছ গছনি ৰুব লাগে এইটো বহুত দৰকাৰ বহুত ইম্পৰ্টেণ্ট চ' মই ভাবিছোঁ যে ভাইটিয়ে যেতিয়া ডাঙৰ হ'ব যেতিয়া ফিউচাৰত তাৰ বহুত ভাল কাম কৰিব লাগিব আৰু তুমি মোৰ ফোন নম্বৰটো এতিয়া লৈ ল'বা ফোন নম্বৰটো ছেভ কৰি থবা মোক ঠিক আছে ভাইটি
আকৌ হেৰি এনেকুৱা হেৰি চি আহিলে মানে মানে হাফ চাফ এনেকুৱা হেৰি কৰিলে মাতিম ঠিক আছে ফোন কৰিবা ঠিক আছে ভাইটিৰ ভালকৈ ভৱিষ্যতটো খুব ভাল হ'ব আৰু ফিউচাৰত এনভাইৰনমেণ্টৰ কাৰণে কাম কৰিব আৰু এজন ৱাইল্ড লাইফ এক্টিভিষ্ট হ'ব বুলি মই আশা ৰাখিছোঁ থেংক ইউ বহুত ভাল ঠিক আছে এতিয়া আমি সাপটো ৰিলিজ কৰিব আহিছিলোঁ এইটো ঘৰৰ পৰা একেবাৰে ওচৰতে আৰু ঘৰৰ পৰা একেবাৰে ওচৰতে আমি ৰিলিজ কৰিম বেছি দূৰ নহয় অকণমান দূৰতে আমি ৰিলিজ কৰিম ইয়াতে আমি ৰিলিজ কৰি দিম এইখিনিতে এৰি দিম নেৱাটো ভাল হ'ব এইডোখৰতো ভাল হ'ব দেই পানী মাছ খাব পাৰিব নহয় মানে ইয়াৰ ওচৰত যদি কোনোবাই দেখা নাই এইটো মোৱা চান্স আছে এইপিনে সি নাহে আৰু এতিয়া নেদেখিব তাৰপিছত এতিয়া আমি ইয়াতে ৰিলিজ কৰি দিম ধুনীয়াকৈ অলপ ই ধৰক না তেতিয়া আহিব ধুনীয়াকৈ যাবগৈ ফাইট কৰিব বিচাৰিছে এইটো আজি লক্ষীপথাৰ কপোহৰ পৰা আমি ব্ৰেণ্ডেড কেছ স্নেকটো ৰেস্কিউ কৰিলোঁ ভাইটিহঁতৰ ঘৰৰ পৰা চ' আমি ধুনীয়াকৈ এতিয়া ৰিলিজ কৰিলোঁ ভালকৈ ধুনীয়াকৈ সাপটো এক্টিভ হৈ আছিলে ধুনীয়াকৈ গ'লগৈ सो हम लोगों ने अभी जो ब्रेंडेड कैट हम लोगों ने रेस्क्यू किया था जो फंसा हुआ था फिशिंग नेट में अभी हम लोगों ने रिलीज़ किया बहुत एक्टिव था बहुत अच्छा से चला गया आप लोग कोई भी सांप देखने से आप लोग सांपों को मत मारिए हम लोग को जितना हो सके जल्दी हम लोग को इन्फॉर्म कीजिए जितना हो सके हम लोग भी जाके सांप को रेस्क्यू करेंगे और जो सांप का हैबिटेट है हैबिटेट में हम लोग रिलीज़ कर देंगे सेव एनवायरनमेंट फॉर फ्यूचर गो ग्रीन